আমাদের মনে হচ্ছে তো ভালোই হবে আমাদের, কেন আগে তো বহুত কষ্ট ছিল, এখন তো মনে হচ্ছে যে ভালোই হবে আমাদের। এই যে সদরঘাট জস মিলের সামনে রাস্তায় ভালোই হয়েছে, কিন্তু রোজগার তো হচ্ছে না ভালো মতো। শিলচৰ পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নীত হৈছে আৰু সৃষ্টি সিং আয়ুক্ত হিচাপে জইন কৰাৰ পিছত তেওঁ শিলচৰক সুন্দৰভাৱে গঢ়ি তোলাৰ প্ৰচেষ্টা কৰিছে। ইতিমধ্যে তেওঁ আৰু এটা পদক্ষেপ লৈছে, যি শিলচৰ চহৰৰ বিভিন্ন ঠাইত বা ইয়াৰ সদৰঘাটৰ আশে পাশে যি ব্যৱসায়ীসকল আছে, সেয়া চব্জি হওক, শাক পাচলি হওক, পাণ ব্যৱসায়ী হওক, যি পদপথত তেওঁলোকে ইমান দিন তেওঁলোকে ব্যৱসায় কৰি আছিলে, কিন্তু তেওঁলোকৰ এটা স্থায়ী যাতে এটা জেগাত বা এটা জেগাত তেওঁলোকে যাতে এই ব্যৱসায় চলাই যাব পাৰে। যাতে আমি আগতেও দেখিছোঁ যে শিলচৰ চহৰত এটা যান জঁটৰ সৃষ্টি হয় আৰু তাৰ যি পদপথত বিভিন্ন দোকান থাকে, ফুটপাথত বিভিন্ন দোকান থাকে, তাৰ অন্যতম কাৰণ হয় এই ট্ৰাফিক জামটো। আৰু সৃষ্টি সিংহে ইতিমধ্যে এটা পদক্ষেপ লৈছে। ইয়াক হৈছে শিলচৰ সদৰঘাটৰ যি ব্ৰিজ আছে, সেই ব্ৰিজৰ তলত এই সদৰঘাটৰ আশে পাশে যি ব্যৱসায়ী শাক পাচলি বিক্ৰেতা, ফল মূল বিক্ৰেতা বা পাণ বিক্ৰেতা যিসকল আছে, সেইসকলক এটা স্থায়ী ঠিকনা দিবৰ কাৰণে এই বৰাক নদীৰ সদৰঘাট ব্ৰিজৰ তলত এই স্থায়ী জেগা দিছে। এইবাৰ পদপথৰ ব্যৱসায়ীসকলৰ বাবে ডাঙৰ পদক্ষেপ ল'লে শিলচৰ পৌৰ নিগমে। পদপথৰ দুয়ো কাষৰে যিসকল ষ্ট্ৰীট ভেণ্ডৰে ব্যৱসায় কৰি আহিছে, তেওঁলোকক এইবাৰ নিৰ্দিষ্ট ভেণ্ডিং জোনৰ ঠিকনাৰ ব্যৱস্থা কৰিলে শিলচৰ পৌৰ নিগমৰ আয়ুক্ত সৃষ্টি সিংহে। নিগমৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ পৰিচালনাত সদৰঘাট ৰোডৰ পৌৰ নিগম কাৰ্যালয়ৰ বিপৰীতে নতুন সদৰঘাট দলঙৰ তলত স্বীকৃতিপ্ৰাপ্ত আৰু পৰিচয় পত্ৰ থকা পদপথৰ বিক্ৰেতাসকলৰ বাবে এখন নতুন বজাৰ মুকলি কৰা হৈছে। এখানে একটা স্থায়ী উনি সৃষ্টি সিং দিতে চাইলেন, এই পদক্ষেপটা কি মনে করছেন? ভালো পদক্ষেপ? এটা তো ভালো, রাস্তাঘাটে জাম থেকে বালা না, জিনিসটা তো ভালো। এখানে আসছে মানুষ সবজি টবজি কিনতে আসছে তো কোর্টের সামনে, তো রেসপন্স পাচ্ছেন, মানে মানুষ আসছে তো জিনিস? হ্যাঁ আসছে। তোরা আমার নাম রতন চৌধুরী। বৃহত্তৰ সদৰঘাট অঞ্চলৰ পদপথত যিসকলে ব্যৱসায় কৰি আহিছে, তেওঁলোকে এইবাৰ স্থায়ী ঠিকনা লাভ কৰিলে। ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ জৰিয়তে ষ্ট্ৰীট ভেণ্ডৰসকলৰ পৰিচয় পত্ৰ পৌৰ নিগমত পঞ্জীয়ন কৰা হৈছে। এতিয়াৰে পৰা সেই পৰিচয় পত্ৰখন লৈ ব্যৱসায়ীসকলে সদৰঘাট দলঙৰ তলত ব্যৱসায় কৰিব। ইতিমধ্যে ব্যৱসায়ীসকলে শাক পাচলি, মুড়ি, পাণ তামোল, ফল মূল, শুকান মাছ আদি বিক্রির দোকান স্থাপন করেছে। আগে তো বহুত কষ্ট ছিল, এখন তো মনে হচ্ছে যে ভালোই হবে আমাদের। 10 বছর ধরে তো আমরা তো ফুটপাতে ব্যবসা করছি, এখন সরকারে যেটা পদক্ষেপ নিছে ভালোই নিবে আশা আছে। শিলচৰ চহৰৰ বিভিন্ন অঞ্চলত মুঠ 22টা ষ্ট্ৰীট ভেণ্ডিং জোন মুকলি কৰা হ'ব বুলি জানিব পৰা গৈছে। সদৰঘাট দলঙৰ তলত এই জোনত 204 গৰাকী স্বীকৃতিপ্ৰাপ্ত পদপথৰ বিক্ৰেতাক বহাৰ স্থান দিয়া হৈছে। এই ভেণ্ডিং জোন মুকলি হোৱাৰ পিছত পথৰ যান-জঁট কিছু পৰিমাণে হ্ৰাস পাব বুলিও আশা কৰা হৈছে। শিলচৰৰ পৰা আখি দাস, লোকেল 18।